নমস্কাৰ বন্ধুসকল, আজি আকৌ এখন ভাৰ্না লৈ আহিলোঁ। এখন হৈ গ'লগৈ ভাৰ্না 1.4 মডেলখন হয় আৰু আমাৰ যোৰহাট ৰেজিষ্ট্ৰেশ্যন নম্বৰ A03M4944 হয়। যোৰহাটৰ ইঞ্জিনিয়াৰজনৰ হয় PWD। তো গাড়ীখন প্ৰথমতে মই বাহিৰ চাইডটো আপোনালোকক দেখুৱাই লৈছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, তেতিয়া গম পাব। ফুল্লি অৰিজিনেল পেইণ্টত আছে গাড়ীখন, একদম পূৰা অৰিজিনেল পেইণ্টত আছে আৰু ফাৰ্ষ্ট অনাৰ গাড়ী হয়। পূৰা মানে গাড়ীখন একেবাৰে কম চলিছে। মই ওচৰত আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গম পাব। তো প্ৰথমতে মই বাহিৰ চাইডটো আপোনালোকক গোটেই দেখুৱাই লৈছোঁ। গাড়ীখন পূৰা অৰিজিনেল পেইণ্টত আছে। মই ভিতৰৰ ইণ্টেৰিয়ৰ দেখুৱাম, তাৰপিছত ইঞ্জিন দেখুৱাম, চলাই পেলাই দেখুৱাম, চব দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো গাড়ীখন মই বাহিৰ চাইডটো প্ৰথমতে আপোনালোকক গোটেই দেখুৱালোৱে। তো এতিয়া মই তাৰপিছত আপোনালোকক RC খন দেখুৱাবলৈ বিচাৰিছোঁ। RC খন হৈ গ'লগৈ এইখন 2014 চনৰ জুন মাহৰ হয় আৰু 2029 চনৰ জুন মাহলৈকে টেক্স আছে। ফাৰ্ষ্ট অনাৰ গাড়ী হয় আৰু ইয়াৰ আপোনাৰ চাবি দুটা আছে। এটা চাবি ইউজ হোৱাই নাই, মই দেখুৱাই দিছোঁ আপোনালোকক। ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। আৰু যদি কোনোবাই লয়, এইটো এটা চাবি, এইটো হ'ল ইউজ কৰা চাবিটো হয়। এইটো সদায় ইউজ কৰি থকা চাবিটো হয়। আৰু এটা চাবি আছে নতুন, ইউজ হোৱাই নাই। এইটো একেবাৰে নতুন চাবি, ইউজ হোৱাই নাই, দেখিছেই নহয়, এইটো ইউজ কৰাই নাই। তো এতিয়া মই আপোনালোকক কিমান কিলোমিটাৰটো কিমান চলিছে সেইটোও দেখুৱাম। তো গাড়ীখনৰ বাহিৰ চাইডটো দেখুৱালে, তাৰপিছত টায়াৰ কণ্ডিশ্যন দেখুৱাবলৈ আছে, ইঞ্জিন দেখুৱাবলৈ আছে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বন্ধুসকল। এইটো 48,000 চলিছে, 48,879 কিলোমিটাৰ চলিছে। তো গাড়ীখন পূৰা ফ্ৰেছ হৈ আছে, পূৰা ফ্ৰেছ গাড়ী হৈ আছে। এই ওপৰ চোপৰ চব কিমান ধুনীয়া হৈ আছে দেখিছেনে। ভিতৰটো মই দেখুৱাম, তাৰ আগতে আপোনালোকৰ টায়াৰ কণ্ডিশ্যনটো দেখুৱাই দিওঁ। গাড়ীখন পূৰা এহতীয়া গাড়ী হয়, ফ্ৰেছ গাড়ী হয়। যোনে পাব মজা গাড়ী পাব। আৰু টায়াৰ কণ্ডিশ্যন আপোনালোকে চাওক, এইটো টায়াৰ কণ্ডিশ্যন পূৰা ভাল হৈ আছে, দেখিছে নহয়, একেবাৰে নতুনে হৈ আছে গোটেইকেইটা টায়াৰ। এইটো টায়াৰ চাওক আপোনালোকে, মানে চাৰিটা টায়াৰৰ কণ্ডিশ্যন পূৰা 80-90% আছে বুলি ক'ব পাৰি। মানে টায়াৰকেইটা চেঞ্জ কৰা বেছি দিন হোৱা নাই চাগে, মানে 45,000 40,000মান চলাই বদলাইছিলে বুলি ক'লে। তো চাৰিটা টায়াৰ আপোনালোকৰ নতুনে হৈ আছে অলমষ্ট গোটেইকেইটা টায়াৰ। এইটা টায়াৰ চব পূৰা গ্ৰিপ আছে। তো চাৰিটা টায়াৰ নতুন হৈ আছে। তো গাড়ীখন বহুত ভাল হৈ আছে বন্ধুসকল, পূৰা ফ্ৰেছ হৈ আছে গাড়ীখন। যোনে পাব মজা গাড়ী পাব। তো মই টায়াৰ চাৰিটা দেখুৱালোৱে। তাৰপিছত এতিয়া আপোনালোকক মই ডিকিটো খুলি দেখুৱাম, চাই থাকিব। ডিকিটো খুলি পেলাই দেখুৱাম। ডিকিটো অ'পেন হৈ গ'ল আপোনাৰ। ডিকি চাই লওক, পূৰা চিল হৈ আছে, দেখিছেনে, কোনো এক্সিডেণ্টেল নাই বেকৰ পৰা, পূৰা চিল হৈ আছে চাওক আপোনালোকে। তাৰপিছত এইটো ভিতৰটো খালি স্পেয়াৰ টায়াৰটো ঠিকে আছে। বাকী দেখিছেনে, এইবিলাক জেক চব আছেই। তো এইটো ডিকিটো বহুত ডাঙৰ, দেখিছে নাই। তাৰপিছত এতিয়া মই ডিকিটো মাৰি দিওঁ, ডিকিটো দেখুৱালে আপোনালোকক। তাৰপিছত তলটো দেখুৱাই দিছোঁ, চাই লওক তলটো চব কিমান ভাল হৈ আছে, দেখিছে নহয়। আৰু গাড়ীখন ক'তো এটা দাগ এটাও নাই, স্কেচ এটাও নাই, বহুত ধুনীয়া হৈছে। আৰু ভিতৰৰ কণ্ডিশ্যনটো চব দেখুৱাই দিছোঁ আপোনালোকক, চাব দেই। এইফালে পূৰা চিল হৈ আছে চব আপোনালোকে, এই চিল হৈ আছে, দেখিছেনে, কোনো এক্সিডেণ্টেল নহয়। তাৰপৰা ভিতৰৰ এইটো ছিট কভাৰ পূৰা দামী লাগি আছে, দেখিছে নহয়, পূৰা ধুনীয়া ছিট কভাৰ লাগি আছে। এইটো এনেকৈ হাত চাত ৰাখি আৰাম কৰি যাব পাৰিব। তাৰপৰা ইয়াত কিবা বস্তু চস্তু ৰাখিব পাৰিব। ভিতৰটো চব কিমান ধুনীয়া হৈ আছে বন্ধুসকল। মানে ইঞ্জিনিয়াৰ গাড়ী ন, ইমান নচলালেই, মানে ছাৰে ডিউটিতে থাকে বেছিভাগ। তো গাড়ীখন 10 বছৰ হ'ব পাৰে, কিন্তু ইমান চলোৱা নাই, পূৰা ফ্ৰেছ হৈ আছে গাড়ীখন। ভিতৰটো চব কিমান ধুনীয়া হৈ আছে। তাৰপিছত এইফালে দৰ্জা পূৰা চিল হৈ আছে, দেখিছে নহয়। তাৰপিছত মই বনেটখন খুলি ইঞ্জিনটো দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। তাৰপিছত এইবিলাক পূৰা চিল হৈ আছে, দেখিছে নহয়, সেই চব পূৰা চিল হৈ আছে। তাৰপিছত ভিতৰটো চব কিমান ধুনীয়া হৈ আছে। এইবিলাক দৰ্জা পূৰা চিল হৈ আছে, দেখিছে নহয়। তাৰপিছত এতিয়া মই এইফালে দৰ্জা দুখন খুলি পেলাই দেখুৱাম আপোনালোকক, চাই থাকিব বন্ধুসকল। এইফালে চব পূৰা চিল হৈ আছে, দেখিছে নহয়। এইফালে চব পূৰা চিল হৈ আছে, কোনো এক্সিডেণ্টেল নহয়, পূৰা ফ্ৰেছ গাড়ী। যোনে পাব বহুত ভাল গাড়ী পাব, চলালে মানে নতুন গাড়ীখন চলাই থকা লেখীয়া ফিল পাব, ইমানেই ভাল হৈ আছে ভাৰ্নাখন। এয়া চব দৰ্জা পূৰা চিল হৈ আছে, দেখিছেনে বন্ধুসকল। এয়া চব পূৰা চিল হৈ আছে, একোৱে প্ৰব্লেম নাই। যোনে পাব আৰু পূৰা ফ্ৰেছ গাড়ী পাব। এতিয়া মই আপোনালোকক বন্ধুসকল বনেটখন খুলি পেলাই ইঞ্জিনটো দেখুৱাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, চাই থাকিব। তাৰপিছত প্ৰাইচটো মই আপোনালোকক কৈ আছোঁ। এতিয়া মই গাড়ীখন ষ্টাৰ্ট দি পেলাই দেখুৱাম, আপোনালোকে চাই থাকিব। নতুন চাবিটো দিয়ে কৰোঁ আজি, এইটো গাড়ী এতিয়া ষ্টাৰ্টতে আছে, কোনো চেক ইঞ্জিন নাই।
তাৰপৰা এইফালে এ চিটো দিম মানে বাহিৰত ভিডিঅ' বনাই গোটেই ঘামি গ'লোঁ দেখিছে নাই পূৰা ঘামি গ'লোঁ পূৰা যিহে গৰম দিছে ৰ'দডাল তো এতিয়া এ চিটো দিম ঐ ক'ত যাওঁ এই ভিডিঅ' বনাই আছোঁ ৰ তো এতিয়া মই এ চিটো দি পেলাই দেখুৱাইছোঁ দেখিছেনে এ চি বন্ধুসকল পূৰা কুলিং আছে এ চিটো বহুত ষ্ট্ৰং আৰু এ চিয়ে আপোনাৰ 2 নম্বৰতে পূৰা চেঁচা কৰিয়ে দিলে 2 নম্বৰতে পূৰা চেঁচা কৰি দিলে এতিয়া মই আপোনালোকক বনেটখন খুলি পেলাই দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকিব ক'ত যাওঁ শুন বনেটখন খুলি পেলাই চব গাড়ী অলৰেডি ষ্টাৰ্টতে আছে চব বন্ধুটো দেখিছে নহয় এইফালে পূৰা চিল হৈ আছে চব চাই লওক ভালকৈ এতিয়া ইঞ্জিন চিল হৈ আছে আজিলৈকে নট এটাও খোলা নাই বুলি কৈছে ছাৰে এইফালে বনেট চিল চব বনেট পূৰা চিল হৈ আছে দেখিছে নহয় কোনো এক্সিডেণ্টেল ইছ্যু নাই গাড়ীখন একদম ফ্ৰেছ গাড়ী হৈ আছে আৰু যোনে পাব ফ্ৰেছ গাড়ী পাব সেই গাড়ী ষ্টাৰ্টতে আছে অলৰেডি তো এতিয়া চলাই পেলাই দেখুৱাবলৈ বাকী চবটো দেখুৱালে বন্ধুসকল এতিয়া চলাই পেলাই দেখুৱাম ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু যদি কোনোবাই ল'ম বুলি ভাবিছে মোক কণ্টেক্ট কৰিব মোৰ নাম্বাৰটো এইটো দেখিছেই নহয় 8471859222 আৰু ঘৰ আমাৰ এইটো বোকাখাট DF অফিচৰ ফ্ৰণ্টতে ঘৰ মোৰ তো এতিয়া মই গাড়ীখন চলাই পেলাই দেখুৱাম চলাবলৈতো একদম পূৰা গুলি হৈ আছে আৰু চলালে একো গমেই নাপায় মানে এনেকুৱা হৈ আছে ভিডিঅ'টো এতিয়া আপোনালোকে চাই থাকিব চলাবলৈ দিছেনে প্ৰথমে মই হাতেৰে চলাই আছোঁ কোনো টনাটনি নাই দেখিছেনে একো এলাইনমেণ্ট মিলাব নালাগে পূৰা ফ্ৰেছ হৈ আছে গাড়ীখন তাৰপৰা চলাবলৈ একদম মানে গুলি হৈ আছে আৰু সেই চলাই দেখাইছোঁ দেখিছেনে আপোনালোকক পূৰা মজা হৈ আছে চলাবলৈ বন্ধুসকল এইফালে এ চি একদম পূৰা কুলিং তাৰপৰা এইফালে মিউজিক ছিষ্টেম আছেই গাড়ী হৈ আছে যোনে পাব মজা গাড়ী পাব যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব ইয়াৰ প্ৰাইচটো 3,45,000 টকা হ'ব 3,45,000 টকাত মই ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰি দিম যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব বন্ধুসকল তো ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই